জয়া অসম ছাত্ৰ-ছাত্ৰীসকল মই অংকুৰীপ বসুন্ধৰা আৰু তোমালোক সকলোকে স্বাগতম জনাইছোঁ তুৰি অসম লাৰ্ণাৰ ইউটিউব চেনেলটোলৈ আৰু আজি আমি তোমালোকৰ কাৰণে উপস্থাপন কৰিছোঁ তোমালোকৰ অসমীয়াৰ 2 নম্বৰটো লেসন যাৰ নাম হৈছে মগনিয়াৰ। এই লেসনটোৰ যিখিনি তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন আছে তাৰ উত্তৰ আজি আমাৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে দিয়া হৈছে। তোমালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিবা। তেনেহ'লে আহা আৰু পলম নকৰি আজি আমাৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি আমাৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হ'লে নিশ্চয় তোমালোকে এটা লাইক কৰি দিবলৈ নেপাহৰিবা আৰু যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই পঢ়া-শুনাৰ ওপৰত ভিডিঅ' পাই থাকিবৰ কাৰণে তুৰি অসম লাৰ্ণাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ওচৰতে অহা বেল আইকনটোত ক্লিক কৰাৰ পাছত তলৰ অল বটনটোত ক্লিক কৰি দিবা। পাঠটোৰ নাম মগনিয়া, লেখক হৈছে যতীন্দ্ৰনাথ দুৱৰা। আৰ্হি প্ৰশ্ন, এতিয়া ক নম্বৰখিনি তোমালোকে চোৱা। অতি চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্কন 1 নম্বৰৰ প্ৰশ্নটো এতিয়া কৈছে আমাক অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? গতিকে ইয়াৰ উত্তৰ হ'ব অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী যতীন্দ্ৰনাথ দুৱৰা। তাৰ পাছত 2 নম্বৰৰ প্ৰশ্নটো কৈছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল? গতিকে ইয়াৰ উত্তৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম 1892 চনত হৈছিল। তাৰ পাছত 3 নম্বৰৰ প্ৰশ্নটো কৈছে যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয়? গতিকে ইয়াৰ উত্তৰ যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয়। তাৰ পাছত 4 নম্বৰৰ প্ৰশ্নটো কৈছে উমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ? ইয়াৰ উত্তৰ উমৰ তীৰ্থ পুথিখনি ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়তৰ ভাৱানুবাদ। তাৰ পাছত 5 নম্বৰৰ প্ৰশ্নটো কৈছে যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ যতীন্দ্ৰনাথ দুৱৰাই বনফুল কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। গতিকেলৈ এইকেইটাই আছিলে তোমালোকৰ 1 নম্বৰীয়া মূল্যাঙ্কনৰ প্ৰশ্ন। এতিয়া খখিনি তোমালোকে চোৱা। চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্কন 2 অথবা 3। 1 নম্বৰৰ প্ৰশ্নটো কৈছে কথা কবিতা বুলিলে কি বুজা? ইয়াৰ 2টা বৈশিষ্ট্য লিখা। গতিকে ইয়াৰ উত্তৰ কথা কবিতা বুলিলে বুজা হয় এটি বিশেষ ধৰণৰ সাহিত্যিক সৃষ্টি যি গদ্য আৰু কবিতাৰ মিশ্ৰণত ৰচিত হয়। ই ব্যঞ্জনাময় গদ্য ৰূপত লিখা হয় আৰু ইয়াত গভীৰ ভাৱ প্ৰকাশ পায়। গতিকে ইয়াৰ 2টা বৈশিষ্ট্য চোৱা। প্ৰথমতে আছে ৰূপকৰ ব্যৱহাৰ। কথা কবিতাত ৰূপকৰ সমাবেশ থাকে আৰু ই প্ৰায় ৰূপকাত্মক। তাৰ পাছত আছে চিত্ৰধৰ্মিতা। কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। গতিকে 1 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে ইমানডোখৰ লিখিবা। তাৰ পাছতে 2 নম্বৰৰ প্ৰশ্নটো চোৱা কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে? গতিকে ইয়াৰ উত্তৰ হ'ব কবিতা আৰু কথা কবিতাৰ মাজত থকা পাৰ্থক্যবোৰ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ কাব্যিক ৰূপ। কবিতা সম্পূৰ্ণ কাব্যিক ৰূপে ৰচিত, কথা কবিতা ব্যঞ্জনাময় গদ্য ৰূপে ৰচিত। তোমালোকে বাকচ বনাই পিনিও লিখিব পাৰা, নহ'লে এনেকৈও তোমালোকে লিখিব পাৰা, ঠিক আছে। এতিয়া 2 নম্বৰটো চোৱা ছন্দ। কবিতাত ছন্দ থাকে, কথা কবিতাত ছন্দ নাথাকে। তাৰ পাছত 3 নম্বৰ ৰূপকৰ ব্যৱহাৰ। কবিতা ৰূপকৰ ব্যৱহাৰ খুব কম বা সাধাৰণ, কথা কবিতা ৰূপকৰ ব্যাপক ব্যৱহাৰ থাকে আৰু ই প্ৰায় ৰূপকাত্মক হয়। তাৰ পাছত 4 নম্বৰ চিত্ৰধৰ্মিতা। কবিতা চিত্ৰধৰ্মিতা পৰিসৰ সীমিত, কথা কবিতা চিত্ৰধৰ্মিতা ওপৰত প্ৰতিষ্ঠিত। তাৰ পাছত 5 নম্বৰ ভাৱৰ কেন্দ্ৰ। কবিতা একাধিক ভাৱৰ উপস্থিতি হ'ব পাৰে, কথা কবিতা মাত্ৰ এটি কেন্দ্ৰস্থ ভাৱ থাকে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই 5টা পাৰ্থক্য তোমালোকৰ নিজৰ বহীখনত লিখি ল'বা। ইয়াত তোমালোকে দেখিছা মই 5টা দিছোঁ আৰু পইণ্ট বনাই পিনি লিখি দিছোঁ, কাৰণ তোমালোকে যাতে সহজে বুজি পোৱা সেয়েহে এনেদৰে লিখিছোঁ আৰু পৰীক্ষকজনেও বুজি পোৱাত সহায় হ'ব। গতিকে তোমালোকেও এনেদৰে লিখি ল'বা, ঠিক আছে। এতিয়া 3 নম্বৰৰ প্ৰশ্নটো চোৱা উমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। এতিয়া উত্তৰটো চোৱা উমৰ খায়াম আছিল এগৰাকী ফাৰ্চী চুফী কবি। তেওঁ ৰচনা কৰা পুথি অন্যতম হ'ল ৰুবায়ত। তাৰ পাছত 4 নম্বৰৰ প্ৰশ্নটো কৈছে মগনীজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে? গতিকে ইয়াৰ উত্তৰ হ'ব মগনীজনে কবিৰ পৰা সহানুভূতি আৰু আন্তৰিকতা দান পোৱাৰ কথা কৈছে। মগনীজনৰ মতে কবিয়ে সাদৰেৰে অৰ্থাৎ প্ৰশংসাসূচক বা অতি উচ্চ শাসনত তেওঁৰ হাত ধৰি আৰু সহানুভূতি প্ৰকাশ কৰি যি আন্তৰিকতা দেখুওৱা ইও এক মহৎ দান। গতিকে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা। তাৰ পাছত এতিয়া 5 নম্বৰৰ প্ৰশ্নটো চোৱা ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱে নাই। কোনে কি প্ৰসংগত এই উক্তি কৰিছিল?
গতিকে উত্তৰটো চোৱা ককাই মোৰ ওপৰত খং নকৰিবা মোৰ হাতত একোৱে নাই এই উক্তি কবিয়ে মগনীয়াজনক কৈছিল কবি বাটেদি গৈ থকাৰ সময়ত এজন দৰিদ্ৰ মগনীয়াৰ আহি তেওঁ ওচৰত থিয় হয় কবিয়ে নিজৰ চোলাৰ মোনাত হাত সুমুৱাই চাই একো নাপায় তেওঁৰ হাতত কোনো টকা নাই ঘড়ী নাই আৰু আন কোনো বস্তু নাই এই সময়ত মগনীয়াজনক কবিয়ে সহায় কৰিব নোৱাৰি আন্তৰিকতাৰে এই কথা কয় গতিকে এই প্ৰশ্নটো তোমালোকে উত্তৰ ইমানডোখৰ লিখিবা ঠিক আছে এতিয়া গ নম্বৰখিনি চোৱা দীঘল প্ৰশ্ন প্ৰতিটো প্ৰশ্নৰ মূল্যাঙ্কন 4 অথবা 5 এক নম্বৰৰ প্ৰশ্নটো কৈছে মগনীয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ লিখা গতিকে ইয়াৰ উত্তৰ হ'ব মগনীয়াৰ যতীন্দ্ৰনাথ দুৱৰাৰ এটি উৎকৃষ্ট কথা কবিতা এদিন কবি যতীন্দ্ৰনাথ দুৱৰাই বাটেৰে গৈ থাকোঁতে এজন মগনীয়া লগ পাইছিল মগনীয়াজনে কবিৰ পৰা সহায় বিচাৰিলে কবিৰ নিজৰ চোলামোনাত হাত ভৰাই দেখিলে তেওঁ ওচৰত মগনীয়াজনক দিবলৈ একো নাই তেওঁৰ লগত টকা ঘড়ী বা ৰুমাল একো নাছিল মগনীয়াজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি কবিয়ে লৰালৰিকৈ ওচৰলৈ গৈ তেওঁৰ হাত দুখন সাবটি ধৰি ককাই বুলি সম্বোধন কৰিলে আৰু মগনীয়াজনক ক'লে কবিক যেন বেয়া নাপায় যিহেতু তেওঁৰ ওচৰত দিবলৈ একোৱে নাই মগনীয়াজনে কবিৰ আন্তৰিকতা আৰু সহানুভূতি দেখি বৰ সুখী হ'ল আৰু মগনীয়াজনে কবিৰ হাত দুখন সাবটি ধৰি ক'লে ইও এটা দান অৰ্থাৎ কবিৰ পৰা আন একো নাপালেও তেওঁৰ সহানুভূতি আৰু আন্তৰিকতাক দান হিচাপে গ্ৰহণ কৰিলে কবিও এজন লগৰীয়াৰ পৰা দান পালে বুলি ৰূপকাত্মকভাৱে ব্যক্ত কৰিলে মগনীয়াৰ পাতিৰ মুখ্য কেন্দ্ৰস্থ ভাৱ হৈছে মগনীয়াৰ এজনৰ কৰুণ অৱস্থা আৰু সেই মগনীয়াজনৰ কৰুণ অৱস্থাৰ প্ৰতি কবিৰ সহানুভূতি আৰু আন্তৰিকতা গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে ইমানডোখৰে লিখিবা ঠিক আছে তাৰ পাছত 2 নম্বৰৰ প্ৰশ্নটো চোৱা মগনীয়াৰ পাতটিত কথা কবিতাৰ কি লক্ষণ পৰিস্ফুট হৈছে গতিকে ইয়াৰ উত্তৰ হ'ব মগনীয়াৰ পাতটিত কথা কবিতা তলত উল্লেখ কৰা ধৰণে লক্ষণ পৰিস্ফুট হৈছে ক ব্যঞ্জনাময়ী গদ্যত ৰচিত মগনীয়া পাতটিত লেখকে ব্যঞ্জনাময়ী ভাষা ব্যৱহাৰ কৰি মগনীয়াজনৰ ৰূপ আৰু অৱস্থাৰ লগতে মুখামুখিৰ প্ৰতি বক্তাৰ আৱেগিক সঁহাৰি এক প্ৰাঞ্জল অৰ্থাৎ সৰল ছবি অংকন কৰিছে উদাহৰণস্বৰূপে বুঢ়া বেমাৰী হাৰচাল ওলোৱা মগনীয়াৰ বাক্যাংশাই মগনীয়াজনৰ দুৰ্বলতা আৰু শাৰীৰিক অৱস্থাৰ এক প্ৰাঞ্জল প্ৰতিচ্ছবি সৃষ্টি কৰিছে খ চিত্ৰধৰ্মিতাৰ ওপৰত ৰচিত লেখকে মুখামুখিৰ সংবেদনশীল অভিজ্ঞতা যেনে মগনীয়াজনৰ উখহা অপৰিষ্কাৰ হাত আৰু তেওঁৰ ওঠ হেতা আদি প্ৰকাশ কৰিবলৈ চিত্ৰকল্প ব্যৱহাৰ কৰিছে ইয়াৰ ফলত পাঠকৰ বাবে অধিক নিমজ্জিত অভিজ্ঞতাৰ সৃষ্টি কৰাত সহায় হয় তাৰ পাছত গ ৰূপকাত্মক ভাৱ প্ৰকাশ মগনীয়াৰ পাতটোত কেইবাটাও ৰূপক সন্নিৱিষ্ট কৰা হৈছে যেনে তেওঁৰ চকুৰ সন্মুখত দৰিদ্ৰতা জ্বলন্ত দুখজনক দৃশ্য যিয়ে গভীৰ আৱেগিক প্ৰভাৱৰ সৃষ্টি কৰে আৰু মগনীয়াজনৰ দুৰ্দশাৰ প্ৰতি সহানুভূতি ভাৱ প্ৰকাশ কৰে তাৰ পাছত ঘ কেন্দ্ৰস্থ ভাৱ কথা কবিতাত কেন্দ্ৰস্থ ভাৱ প্ৰধান থাকে মগনীয়াত কেন্দ্ৰস্থ ভাৱ হৈছে দয়া আৰু সহানুভূতি মগনীয়াজনৰ দৰিদ্ৰতা আৰু কবিৰ সন্মুখীনতাৰ মাজত আন্তৰিকতা জ্ঞানে প্ৰধান স্থান লাভ কৰিছে গতিকে 2 নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকে ইমানডোখৰ লিখিবা আৰু 5টা তোমালোকক পইণ্ট দিছোঁ কাৰণ যদি পৰীক্ষাত 5 নম্বৰ আহে তেনেহ'লে তোমালোকে এই 5টা লিখিলেই হৈ যাব ঠিক আছে এতিয়া 3 নম্বৰৰ প্ৰশ্নটো চোৱা কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কীৰ্তিৰ এটি চমু পৰিচয় দাঙি ধৰা এতিয়া উত্তৰ চোৱা কবি যতীন্দ্ৰনাথ দুৱৰা সাহিত্য কীৰ্তিৰ এটি চমু পৰিচয় দিয়া হ'ল যতীন্দ্ৰনাথ দুৱৰা অসমীয়া সাহিত্যৰ এক অন্যতম প্ৰখ্যাত সাহিত্যিক আছিল 1892 চনত শিৱসাগৰ আমোলাপতিত জন্মগ্ৰহণ কৰা দুৱৰাই 1909 চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় উচ্চ শিক্ষাৰ বাবে তেওঁ কটন কলেজত ভৰ্তি হৈছিল আৰু তাৰ পিছত কলকাতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা BA ডিগ্ৰী লাভ কৰে দুৱৰা সাহিত্যিক কীৰ্তিৰ ভিতৰত কথা কবিতাখন উল্লেখযোগ্য এই পুথিখন অসমৰ প্ৰথম কথা কবিতা আৰু পৰৱৰ্তী সাহিত্যিকসকলৰ বাবে এক অনুপ্ৰেৰণা উৎস হৈ ৰ'ল দুৱৰাৰ অন্য প্ৰসিদ্ধ সাহিত্যিক কীৰ্তিৰ ভিতৰত উমৰ তীৰ্থ আপোন সুৰ বনফুল মিলন সুৰ আৰু মৰমৰ সুৰ অন্তৰ্ভুক্ত বিশেষকৈ বনফুল পুথিখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰে আৰু তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক হয়
ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবাইতৰ প্ৰথম অসমীয়া ভাৱানুবাদ কৰা উমৰ তীত পুথিখনেও দুৱৰা খ্যাতি বঢ়ায়। শিক্ষক হিচাপে তেওঁ ডিব্ৰুগড় জজ ইনষ্টিটিউটত শিক্ষকতা আৰম্ভ কৰি পাছলৈ হনুমান বক্স সূৰ্যমল কানৈ কলেজৰ অসমীয়া বিভাগৰ মুখ্য অধ্যাপক ৰূপে নিযুক্ত হয় আৰু এই পদৰ পৰাই অৱসৰ গ্ৰহণ কৰে। 1955 চনত তেওঁ অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰে। 1964 চনত মৃত্যু পৰ্যন্ত দুৱৰাই অসমীয়া সাহিত্যত এক গভীৰ প্ৰভাৱ এৰি গৈছে আৰু তেওঁৰ কৃতিত্ব আজীৱন স্মৰণীয় হৈ ৰ'ব। গতিকেলৈ এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেদৰে ইমানডোখৰত লিখিব পাৰা। ঠিক আছে, এতিয়া তাৰ পাছৰ প্ৰশ্নটো এতিয়া চোৱা। 4 নম্বৰ, মগনিয়াৰ পাতটিৰ ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? পাতটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা। গতিকে উত্তৰটো এতিয়া চোৱা। মগনিয়াৰ পাতটিৰ যতীন্দ্ৰনাথ দুৱৰা কথা কবিতাৰ নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। পাঠটিৰ মূল ভাৱ: এদিন কবি যতীন্দ্ৰনাথ দুৱৰা বাটেৰে গৈ থাকোঁতে এজন মগনিয়া লগ পাইছিল। মগনিয়াজন বয়সীয়া, বেমাৰত আক্ৰান্ত আৰু হাড় ছাল ওলোৱা অৱস্থা, ওঠ হেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ। মগনিয়াজনে কবিৰ পৰা সহায় বিচাৰিলে। কবিয়ে চোলাৰ মোনাত হাত ভৰাই দেখিলে যে তেওঁৰ ওচৰত মগনিয়াজনক দিবলৈ একো নাই। তেওঁ টকা, ঘড়ী, ৰুমাল একোৱে অনা নাছিল। মগনিয়াজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰিকৈ কবিয়ে মগনিয়াজনৰ হাত দুখন সাবটি ধৰি ক'লে, ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱে নাই। মগনিয়াজনে আচৰিত হৈ কবিৰ ফালে এবাৰ চাই মৃদু হাঁহিলে আৰু তেওঁৰ হাত দুখন সাবটি ধৰি ক'লে, কি হ'ল? একো কথা নাই, ইয়াৰ কাৰণেও অশেষ ধন্যবাদ। ইও যে এটা দান। মগনিয়াজনে কবিৰ আন্তৰিকতা আৰু সহানুভূতিকে দান হিচাপে গ্ৰহণ কৰিলে। কবিয়ে বুজিলে যে মগনিয়াজনে তেওঁক যি মৰম আৰু কৃতজ্ঞতা দেখুওৱা হৈছে সেয়াও এক মহৎ দান। এই পাঠটিয়ে দেখুৱায় যে দৰিদ্ৰতাৰ মাজতো আন্তৰিকতা আৰু মহানুভৱতা থকাৰ সম্ভাৱনা থাকে। যি সময়ত কবিয়ে মগনিয়াজনক একো দান কৰিব নোৱাৰিলে সেই সময়তে তেওঁ নিজৰ আন্তৰিকতাৰে মগনিয়াজনৰ হৃদয়ত সুখ আনিলে। পাঠটিয়ে এয়া শিকায় যে সহানুভূতি, মৰম আৰু আন্তৰিকতা এই সকলোবোৰেই প্ৰকৃত দান, যি কোনো বস্তুগত দানতকৈও অধিক মূল্যৱান। গতিকেলৈ তোমালোকে এনেদৰে মূল ভাৱটো তোমালোকে লিখিব পাৰা। গতিকেলৈ এইটো আছিলে তোমালোকৰ মূল ভাৱটো। এতিয়া আমি নেক্সট প্ৰশ্নটো চাম। 5 নম্বৰ, মগনিয়াৰ পাতটিৰ কবি আৰু মগনিয়াজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা। গতিকে ইয়াৰ উত্তৰটো চোৱা। মগনিয়াৰ পাতটি কবি আৰু মগনিয়াজনৰ মাজত হোৱা কথোপকথন: এদিন কবি যতীন্দ্ৰনাথ দুৱৰা বাটেৰে গৈ থাকোঁতে এজন মগনিয়া লগ পাইছিল। মগনিয়াজন বুঢ়া, বেমাৰী আৰু হাড় ছাল ওলোৱা, ওঠ হেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ। মগনিয়াজনে কবিৰ পৰা সহায় বিচাৰিলে। কবিয়ে নিজৰ চোলাৰ মোনাত হাত ভৰাই দেখিলে যে তেওঁৰ ওচৰত মগনিয়াজনক দিবলৈ একোকে নাই। তেওঁ নিজৰ লগত টকা, ঘড়ী, ৰুমাল একোৱে অনা নাছিল। মগনিয়াজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি কবিয়ে লৰালৰিকৈ ওচৰলৈ গৈ মগনিয়াজনৰ হাত দুখন সাবটি ধৰি ক'লে, ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱে নাই। মগনিয়াজনে আচৰিত হৈ কবিৰ ফালে এবাৰ চাই হেতা, ওঠ দুখনেৰে অলপ হাঁহিলে আৰু কবিৰ হাত দুখনত ধৰি অতি কষ্টৰে ক'লে, কি হ'ল? একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইও যে এটা দান। অৰ্থাৎ কবিয়ে আন একো দান হিচাপে দিব নোৱাৰিলেও মগনিয়াজনে কবিৰ আন্তৰিকতা আৰু সহানুভূতিকে মহৎ দান হিচাপে গ্ৰহণ কৰিলে। মগনিয়াৰ পাতটিৰ মুখ্য কেন্দ্ৰস্থ ভাৱ হৈছে মগনিয়াজনৰ কৰুণ অৱস্থা আৰু তাৰ প্ৰতি থকা কবিৰ সহানুভূতি আৰু আন্তৰিকতা। গতিকেলৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ ইমানে আছিলে। আশা কৰিম তোমালোকে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছা বুলি। আৰু এইখিনিতে ছাত্ৰ ছাত্ৰীসকল তোমালোকক জনাব বিচাৰিছোঁ, মই ইয়াত যিখিনি প্ৰশ্ন উত্তৰ দিছোঁ, মই যিদৰে লিখিছোঁ সেইদৰে যে তোমালোকে লিখিব লাগিব সেয়া নহয়। অলপমান সাল সলনিও তোমালোকে কৰিব পাৰা। যেনেদৰে পাৰ্থক্যসমূহ বাকচৰ ভিতৰতো তোমালোকে যদি লিখিব বিচাৰিছা তেনেকৈও লিখিব পাৰা, বা যদি তোমালোকে পইণ্ট বনাই নিলিখোঁ বুলি ভাবিছা তেনেকৈও তোমালোকে লিখিব পাৰা। তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। সকলো ভালে থাকা, সুস্থ থাকা। ধন্যবাদ। জয় আই অসম।